কি এলবাৰ্ট লেন্সে খোলা নাই ৰ'ব আপুনি এফালে হওক গোপাল দা এফালে হওক তেতিয়া ভাল আপুনি কেনেধৰণে আশাবাদী মই 100% আশাবাদী এইকাৰণে কিয়নো আমাক এতিয়া আমি যুৱ প্ৰজন্মই অসমখনক আগুৱাই লৈ যাব লাগিব যিহেতু বিজেপি চৰকাৰখনে যেনে নানা ধৰণে আমাক ভ্ৰষ্টাচাৰ দুৰ্নীতি বা যিটো ঋণৰ মানে ঋণ লৈ আমাক যেনেকৈ অসমখন শেষ কৰি পেলাব ধৰিছে সেইখিনি সময়ত আমাৰ যুৱ প্ৰজন্মই অসমখন বচাব লাগিব আৰু সেইকাৰণে আমি এইবাৰ মই 39 নম্বৰ নলবাৰী বিধানসভা সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থিত্ব বিচাৰি আজি আবেদন মই দাখিল কৰিছোঁ নলবাৰী বিধানসভা সমষ্টিটো যথেষ্ট গুৰুত্বপূৰ্ণ এইবাৰ এগৰাকী জ্যেষ্ঠ তেওঁ বিজেপি এৰি কংগ্ৰেছলৈ আহিছে অশোক শৰ্মা তেওঁ ইতিমধ্যে আছে তাত প্ৰাৰ্থিত্ব দাবীদাৰ গতিকে কেনেধৰণে আপুনি বিচাৰিছে অশোক শৰ্মাই টিকট পালে আপুনি কেনেধৰণে সহায় কৰিব বা আপুনি টিকট পালে তেওঁ কেনেধৰণে হ'ব আপুনি বিৰোধিতা কৰিব নাই চাওক প্ৰথম কথা মই 2001 চনৰ পৰা কংগ্ৰেছ দলত সুদীৰ্ঘ 25 বছৰ ধৰি কাম কৰি আহিছোঁ বিভিন্ন দায়িত্ব পালন কৰিছোঁ বিভিন্ন ধৰণে মই দলক সেৱা আগবঢ়াইছোঁ বিগত সময়ছোৱাতো যেতিয়া বিজেপি চৰকাৰ আহিছিল 2016 চনৰ পৰা তাৰ পৰা মই যেনেকৈ একদম শক্তিশালীভাৱে বিজেপিৰ এগেইনষ্টে মই যুঁজি আছোঁ এয়া অসমবাসী দেখিছে নলবাৰী সমষ্টিবাসী দেখিছে আৰু সেইকাৰণে নলবাৰী সমষ্টিবাসী এইবাৰ মোক আগবঢ়াই দিছিলে যিহেতু 2021 চনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী হ'ল নলবাৰীত এগৰাকী প্ৰতিনিধিয়ে আমাৰ বিজেপিৰ পৰা জয়লাভ কৰি পেলাই গোটেই নলবাৰীখনক যেনেকৈ নলবাৰীৰ ঐতিহ্য গৰিমাত যেনেকৈ কালিমা সানিছে এই নলবাৰীৰ ঐতিহ্য পুনৰ ঘূৰাই অনাৰ বাবে মই আচলতে নলবাৰী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছোঁ আৰু বিগত সময়ত মানে এইগৰাকী বিধায়কে নলবাৰী সমষ্টিখন একেবাৰে শেষ কৰি পেলাব বিচাৰিছিল সেইকাৰণে আমি কেইটামান সংকল্প লৈ আচলতে মই আগবাঢ়িছোঁ নলবাৰীত কৰিবলগীয়া বহুত কাম আছে শিক্ষাৰ নলবাৰীক আমি যদি কেতিয়াবা গৰু চোৰ বা চিণ্ডিকেট বা গৰুৰ বেপাৰক লৈ যদি আমি কেতিয়াবা আমাৰ নাম যদি কাৰোবাৰ যদি নাম সামগ্ৰী খাব লাগে তেতিয়া আমাৰ নলবাৰীবাসীয়ে লজ্জা পায় সেইকাৰণে শিক্ষাৰ নগৰীক প্ৰথমতে এনেকুৱা গৰু চিণ্ডিকেট গৰু বেপাৰ বা গৰু চোৰ এইবিলাক নামৰ পৰা যদি আমি দূৰত ৰাখিব লাগে সেইকাৰণে শিক্ষাৰ নগৰীখনক আচলতে আমি শৈক্ষিক ক্ষেত্ৰ হিচাপে এডুকেশ্যন হাব হিচাপে নিৰ্মাণ কৰাৰ বাবে আমি সংকল্প লৈছোঁ প্ৰতিটো অনুষ্ঠান নলবাৰীৰ আমি ধৰ্মীয় অনুষ্ঠানেই হওক বা অৰাজনৈতিক যিকোনো অনুষ্ঠান আমি ৰাজনীতিমুক্ত কৰিব বিচাৰিছোঁ অনুষ্ঠানসমূহৰ পৰা নলবাৰী শ্বহীদ স্মৃতি অসামৰিক চিকিৎসালয়খন যেনেকৈ বিজেপিয়ে নিজৰ স্বাৰ্থত বন্ধ কৰি পেলাইছে সেইখন পুনৰবাৰ আমি পুনৰ আধুনিক চিন্তাধাৰাৰে আমি সেই ঠাইতে আমি নিৰ্মাণ কৰাৰ ব্যৱস্থা হাতত লৈছোঁ আজিৰ নলবাৰী সমষ্টিৰ যুৱক যুৱতীয়ে চাকৰিৰ কাৰণে সংস্থাপনৰ কাৰণে হাহাকাৰ কৰি আছে প্ৰতি ঘৰতে একোটা সংস্থাপন আমি দিবৰ কাৰণে আমি লাগি আছোঁ চাওক মই কৈছোঁ আপোনালোকক এটাই কথা যে এইবাৰ নিশ্চিতভাৱে মই দলীয় প্ৰাৰ্থিত্ব পাম আৰু নিশ্চিতভাৱে নলবাৰীৰ পৰা মই জয়ন্ত মল্ল বৰুৱাৰ লগত আৰু হিমন্ত বিশ্বৰ সন্মুখৰ পৰা যুদ্ধ কৰাৰ মই মানে সুবিধা পাম আৰু এইটো সুবিধা মই আচলতে মোৰ প্ৰাপ্য মই পামেই কাৰণ মই 25 বছৰ যিটো জাৰ্ণি মোৰ যিখিনি ছেক্ৰিফাইচ দলৰ হকে মই যিখিনি কাম কৰিছোঁ আৰু সেইকাৰণে এইবাৰ নিশ্চিতভাৱে দলে মোক নলবাৰী সমষ্টিৰ পৰা জয়ন্ত মল্ল বৰুৱা আৰু বিজেপিৰ লগত সন্মুখৰ পৰা যুঁজিবলৈ মোক সুবিধা কৰি দিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221